নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। আজি অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত এইকেইখন আঁচনি টকা সোমাই যাব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ দায়বদ্ধতা আৰ্তজনৰ আৰ্থিক নিৰাপত্তা 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হ'ল 10 জুলাই তাৰিখ। তো আজিৰ দিনটো কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে পেঞ্চন আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। সেইকাৰণে অসম চৰকাৰে আজি এইকেইখন আঁচনি টকা অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব। তো কোন কেইখন আঁচনি টকা অসম চৰকাৰে আজি প্ৰদান কৰিব, যদি আঁচনি কেইখনৰ নাম বিস্তাৰিত জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনি কেইখন হ'ল ক্ৰমে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই আজি নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো এইবোৰ আঁচনিৰ মাজৰ পৰা আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ইয়াৰ পিছত PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো বলক আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো কৃষকসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা। তো কেতিয়া সোমাব সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। কেইখনমান নিউজ পৰ্টেলত দিয়া আপডেট অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 18 জুলাই তাৰিখে বিহাৰত ভ্ৰমণ কৰিব। তো বিহাৰত ভ্ৰমণ কৰাৰ কালছোৱাতেই PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000কৈ টকা প্ৰদানৰ সম্ভাৱনা আছে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 18 জুলাই তাৰিখে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000কৈ টকা সোমাব পাৰে। কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰদান কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে। তো অসম চৰকাৰে অসমৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখন আঁচনিলৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে যুৱ উদ্যোগীসকলক উৎসাহিত কৰিবলৈ 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকাকৈ এইখন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। তো যিসকলে যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীয়ে 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।